নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত হুবহু সোমাই গ'ল 2000 টকা। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। লগতে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাক 10000 টকাৰ চেক বিতৰণ কৰিছে নলবাৰীত। আপুনি চেক পালেনে? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ পুনৰ প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব 1000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম লক্ষ্য গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাল 2000 টকা। লগে লগে কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধনৰাশি। নতুন তালিকা মতে ধন পালে দেশৰ কোটি কোটি কৃষকে। বাদ পৰিল লাখ লাখ ভুৱা হিতাধিকাৰী। এতিয়াই চেক কৰক আপোনাৰ বেংক বেলেঞ্চ। আপোনাৰ একাউণ্টত 2000 টকা সোমালে আপুনি কেনেকৈ চেক কৰিব যদি আপুনি নাজানে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে প্ৰায় চৰকাৰে মুকলি কৰিছে 22000 কোটি টকা। আগতে 4 ৰাজ্যৰ কৃষকৰ একাউণ্টত 2000 টকা প্ৰদান কৰিছে আৰু বাকী 4 ৰাজ্যৰ কৃষকৰ একাউণ্টত এইবাৰ কিন্তু PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান নকৰে। মুঠ 18000 কোটি টকা চৰকাৰে প্ৰদান কৰিছে একাউণ্টত। PM কিষাণ সন্মান নিধিৰ অধীনত কৃষকে লাভ কৰে বছৰত 3টা কিস্তি। 6000 টকা 3টা কিস্তিত 2000 টকা প্ৰদান কৰা হয় এটা বছৰত। PM কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে সকলোকে অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত 2000 টকা সোমালে যদি আপুনি পাইছে কমেণ্ট কৰি জনাই দিয়ক। যদি কিবা অসুবিধা হৈছে কল কৰক 01124300606 নম্বৰতে। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। অভিযোগ দিয়াৰ 5 মিনিটৰ পিছতে ধন পাব কৃষকসকলে। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰতে এইটো নম্বৰ আপুনি সেভ কৰি ৰাখক, কিয়নো যেতিয়া আপুনি অভিযোগ দিব অভিযোগ দিয়াৰ 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টতে লাভ কৰিব PM কিষাণৰ ধনৰাশি। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। যদি আপুনি টকা পাইছে কমেণ্ট কৰি জনাই দিয়ক আৰু যদি টকা পোৱা নাই তেনে ক্ষেত্ৰতে কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ঘোষণা হ'ল মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ দিন। HSLCৰ পৰীক্ষা 10 ফেব্ৰুৱাৰী 2026 পৰা আৰম্ভ হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰী 2026 পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনালে এই খবৰ। প্ৰত্যেক ছাত্ৰ ছাত্ৰীক আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মোৰ তৰফৰ পৰা শুভকামনা জনাইছো। ঘোষণা হ'ল মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ দিন। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন কৰক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অসমত নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ। অযোগ্য ভোটাৰৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। 1 জানুৱাৰী 2026 লৈকে 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্তি হ'ব। অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ। অসমৰ ভোটাৰ তালিকা স্পেচিয়েল ৰিভিজন কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ। অসমত নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ হ'ব। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বাবে আপোনালোকৰ কেইবাখনো নথি পত্ৰ সাজু কৰিব লাগিব। অযোগ্য লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ থাকিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাধা আঁতৰিল। 10 ডিচেম্বৰৰ পূৰ্বে দাখিল কৰা হ'ব চাৰ্জশ্বিট। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিলে অনুমতি। BNSSৰ 208 নং ধাৰা অনুসৰি বহিৰাষ্ট্ৰত অপৰাধ হ'লে তদন্তৰ বাবে ল'ব লাগে অনুমোদন। দেশৰ বাহিৰত অপৰাধ সংঘটিত হ'লে ন্যায় প্ৰক্ৰিয়াৰ বাবে চৰকাৰে ল'ব লাগে আগতীয়াকৈ অনুমোদন। কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়াৰ পিছতহে আদালতে গোচৰটো ল'ব পাৰে। 10 ডিচেম্বৰৰ পূৰ্বে চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে চৰকাৰ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ফেব্ৰুৱাৰীত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ। 1500 পৰা 1200 লৈকে হেৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। ৰাজ্যৰ 1826টাকৈ বৃদ্ধি কৰা হ'ব ভোট কেন্দ্ৰ।
ঠিকনা সলনি হোৱা সফলৰ বাবে নিৰ্দিষ্ট এটা স্থানতে অন্তৰ্ভুক্ত হ'ব হয় বন্ধু-বান্ধৱীসকল এটা নতুন নিয়ম সলনি হ'ব ঠিকনা সলনি হোৱা সকলৰ নাম নিৰ্দিষ্ট এটা স্থানতে অন্তৰ্ভুক্ত হ'ব অযোগ্য বহু ভোটাৰৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা সংবাদ মেলযোগে জনালে ৰাজ্যিক নিৰ্বাচন বিষয়াই ফেব্ৰুৱাৰীত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি জানি থওক কেন্দ্ৰীয় চৰকাৰে 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে জনাইছে এই 5খন আঁচনিৰ জৰিয়তে আপুনি হ'ব পাৰিব স্বাৱলম্বী MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা ব্যৱহাৰৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণৰ সুবিধা যদি আপুনি ভাবিছে ব্যৱহাৰ কৰিব তেন্তে আপোনাৰ বাবে ভাল খবৰ 8% সুদত লাভ কৰিব ঋণৰ সুবিধা মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে নিজাকৈ ব্যৱহাৰ কৰিবলৈ আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত শিশু মুদ্ৰা ঋণ কিশোৰ মুদ্ৰা লোন আৰু তৰুণ মুদ্ৰা লোনত 3টা ভাগত উপলব্ধ হ'ব এই ঋণৰ সুবিধা নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেচনৰ অধীনত পাব ঋণৰ সুবিধা বাণিজ্য উদ্যোগীকৰণ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন ক্ৰেডিট লিংকিড কেপিটেল সাবচিডিৰ আঁচনিত চৰকাৰে আগবঢ়াইছে ঋণ দীৰ্ঘদিন ধৰি SIDBI লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে 10 পৰা 25 কোটি টকা পৰ্যন্ত ঋণৰ সুবিধা ল'ব পাৰিব হয় বন্ধু-বান্ধৱীসকল এটা ভাল খবৰ যদি আপুনি ভাবিছে 10 পৰা 25 কোটি টকা পৰ্যন্ত ঋণৰ সুবিধা ল'ব পাৰিব আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে আপুনি কেনেকৈ একেখন আঁচনিৰ সুবিধা ল'ব পাৰিব বা কি নথি পত্ৰ লাগিব নিশ্চয় যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন ৰাশি কোনে লাভ কৰিব এই ধন অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে KYC আপডেট কৰক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে আপোনাৰ একাউণ্টত 10 নৱেম্বৰত 1250 টকা আপুনি পাইছেনে যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণোৱালী সুযোগ প্ৰথমতে আপুনি বেংকত যাওক বেংকত গৈ KYC ফৰ্ম এটা জমা দিব লাগিব যদি আপোনাৰ একাউণ্টৰ আগতীয়াকৈ KYC আপডেট কৰা আছে তেনে ক্ষেত্ৰত KYC আপডেট কৰিব নালাগে ৰেচন কাৰ্ড বেংক একাউণ্ট আধাৰ কাৰ্ড লগতে আপুনি লৈ যাব লাগিব আপোনাৰ কিবাখৰ নথি আৰু একেখন নথি পত্ৰ লৈ আপুনি যাব লাগিব ব্লকত অৰুণোদয়ৰ সহায়ক থাকিব কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই আপুনি 10 তাৰিখৰ আগতে যাব লাগিব ব্লকত যোৱাৰ পিছত নথি পত্ৰখিনি জমা দিলে পুনৰ ভেৰিফিকেশ্যন কৰি পুনৰ আপুনি অৰুণোদয়ৰ সুবিধা ল'ব পাৰে যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত এইকেইখন কাম কৰিব লাগিব আৰু যদি পাই আছে তেনে ক্ষেত্ৰত আপোনালোকৰ একো কৰিব নালাগে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰে তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি যদি আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম আছেনে জিঅ' টেকিং চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ যদি আপুনি জিঅ' টেকিং কৰিছিলে কেতিয়া লাভ কৰিব চৰকাৰী ঘৰৰ টকা বা কেতিয়া চৰকাৰী ঘৰৰ তালিকাত প্ৰস্তুত কৰিব বহুতে কমেণ্ট কৰি আছে পকী ঘৰ নথকা সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ যদি আপুনি জিঅ' টেকিং কৰাই থৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণোৱালী সুযোগ ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ বিদ্যুৎ আৰু LPG গেছ দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ এই সুবিধা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে যদি আপুনি জিঅ' টেকিং কৰিছে এতিয়া চৰকাৰৰ ফালৰ পৰা এখন নতুন তালিকা প্ৰস্তুত কৰিব আৰু যদি আপোনাৰ তালিকাত নাম আহে তেনে ক্ষেত্ৰতে আপুনি চৰকাৰী ঘৰ লাভ কৰিব বহুতো কমেণ্ট কৰিছে দাদা মই চৰকাৰী ঘৰত জিঅ' টেকিং কৰিছোঁ কেতিয়া টকাটো সোমাব এতিয়া টকাটো কিন্তু নোসোমাই এতিয়া চৰকাৰৰ ফালৰ পৰা এখন নতুন ভেৰিফাই লিষ্ট প্ৰকাশ কৰিব যেতিয়া চৰকাৰী লিষ্ট এখন প্ৰকাশ কৰিব প্ৰকাশ কৰাৰ সময়ত আপোনাৰ নথি পত্ৰ লৈ জমা দিব লাগিব যেনেকুৱা ধৰক ভেৰিফিকেশ্যন কৰিব লাগিব
ভেৰিফিকেশ্যন হোৱাৰ পিছতে চৰকাৰী কৰ টকা লাভ কৰিব আপুনি জিৰ' টেকিং কৰিলে চৰকাৰী কৰ টকা নোসোমায় আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে যেতিয়া চৰকাৰী কৰ নতুন তালিকাটো প্ৰস্তুত হ'ব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিদ্যুৎ বিল সন্দৰ্ভত আপোনাৰ কোনো ধৰণৰ সমস্যা আছে নেকি মিটাৰক লৈ আপোনাৰ কোনো ধৰণৰ অভিযোগ আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বৃদ্ধি পালে শীঘ্ৰে জনক এপিডিচিএলক বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰত যিকোনো বিষয়ক লৈ দিব পাৰিব অভিযোগ আপোনাৰ সমস্যা সমাধানৰ বাবে এপিডিচিএলে মুকলি কৰিছে হেল্পলাইন নম্বৰ বিসংগতিপূৰ্ণ যিকোনো স্মাৰ্ট মিটাৰত তৎক্ষণাত সলনি কৰি দিব এপিডিচিএলে এপিডিচিএলক প্ৰশ্ন কৰিব পাৰিব আপুনি দিব পাৰিব অভিযোগ আপোনাৰ প্ৰশ্ন পঞ্জীয়ন কৰি সমাধান কৰিব এপিডিচিএলে শীঘ্ৰে ফোন কৰক আৰু সমাধান কৰক আপোনাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে 1912 গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে এপিডিচিএলে মুকলি কৰিছে হোৱাটছআপ নম্বৰ আপোনাৰ সমস্যা সমাধানৰ বাবে এতিয়া হোৱাটছআপ নম্বৰটো আপুনি সেভ কৰি ৰাখক আৰু হোৱাটছআপ নম্বৰটো হৈছে 7575999666 এই দুটা নম্বৰ সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত যদি আপোনাৰ ঘৰত বিদ্যুৎ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে জৰুৰী কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব অভিযোগ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্য সময়ত আকৌ চলিব উচ্ছেদ ৬০০০ৰ অধিক বেদখলকৃত ভূমিত চলিব বুলডোজাৰ প্ৰশাসনিক বিষয় বান্ধি দিলে সময়সীমা বেদখলকাৰীলৈ প্ৰশাসনৰ অন্তিম জাননী জাননী পোৱাৰ পিছতে যিসকল বেদখলকাৰীয়ে ভূমি খালী কৰা নাই সকলোতে চলিব উচ্ছেদ বুলডোজাৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে পুনৰ সৈকনি জিলা আয়ুক্তৰ নগাঁও জিলাৰ বিভিন্ন ৰাজচক্ৰৰ অন্তৰ্গত চৰকাৰী বেদখলকাৰীক বান্ধি দিলে ভূমি খালী কৰাৰ সময়সীমা বেদখলকাৰীলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিদিনাৰ পৰা অসমত বিজেপি নাথাকিব দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই দখল কৰিব যিসকল অসমীয়া বিজেপিৰ বিৰোধিতা কৰিছে বিজেপি চৰকাৰ ক'লে অনুতপ্ত হ'ব এই লোকসকল মিয়াসকল আপোনাৰ মোৰ দৰে মানুহ নহয় 40 শতাংশ আগ্ৰাসী মানুহ বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত এইসকলকে যিদৰে বেয়া কথা কয় এইসকল লোকৰ বেছিভাগে উদণ্ড এই লোকসকলৰ অবদ্ৰামীৰ সীমা নাই অসমত অসমীয়াসকল একত্ৰিত হ'ব লাগিব তিনি গগৈৰ সমৰ্থক অসমীয়াৰ সমৰ্থক নহয় তিনি গগৈ মিয়াৰ সমৰ্থকহে এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আখ্যা দিছে কংগ্ৰেছ আহিলে অসমত মিয়াৰ আগ্ৰাসন বৃদ্ধি পাব বিজেপি চৰকাৰ অবিহনে অসমৰ ভৱিষ্যত কেনে হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিছে বা এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিলে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ ওলাইছে হাজাৰ হাজাৰ চাকৰি অসম আৰক্ষীত নতুনকৈ ৪০০০ চাকৰিৰ বিজ্ঞাপন মুকলি শীঘ্ৰে কৰক আপুনি আবেদন সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ আহি পৰিছে চাকৰি প্ৰত্যাশী যুৱক যুৱতীয়ে নতুনকৈ কৰিব পাৰিব আবেদন অতি শীঘ্ৰে সাজু কৰক নথিপত্ৰ আৰু আপুনি আবেদন কৰক কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video